নমস্কাৰ টাইমিটলৈ স্বাগতম জনাইছো মহিমাক অসমবাসীৰ বাবে শীঘ্ৰেই আহিব ভাল খবৰ শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি পাব অসমীয়া ভাষাক বিশেষ মৰ্যাদা প্ৰদান কৰিব চৰকাৰে আৰু ইয়াৰ পিছতে অসমবাসী আনন্দিত হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সংবাদ মাধ্যমযোগে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে এই মুহূৰ্তত লৈছো সবিশেষ তথ্য মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে অসমীয়া ভাষাক বিশেষ মৰ্যাদা প্ৰদান কৰিব অসম চৰকাৰে অসমবাসীৰ বাবে শীঘ্ৰেই আহিব ভাল খবৰ মুখ্যমন্ত্ৰীয়ে যেহেতু সামাজিক মাধ্যমত এই মন্তব্য কৰিছে তাৰ পিছত এতিয়া অসমবাসী আনন্দিত হৈ পৰিছে শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি পাব অসমীয়া ভাষাই ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা অসমবাসীলৈ শীঘ্ৰে দিব ভাল খবৰ অসমবাসীয়ে শীঘ্ৰে এই ভাল খবৰ লাভ কৰিব অসমীয়া ভাষাক বিশেষ মৰ্যাদা প্ৰদানৰ প্ৰয়াস অসম চৰকাৰে বিশেষ মৰ্যাদা প্ৰদান কৰিব অসমীয়া ভাষাক আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ গ্ৰহণ কৰিছে অসমীয়া ভাষা আগবঢ়াই নিয়াৰ বাবে পদক্ষেপ লৈছে এয়া অসমবাসীৰ বাবে শীঘ্ৰেই আহি পৰিব ভাল খবৰ এই খবৰটো যেহেতু সামাজিক মাধ্যমত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে সামাজিক মাধ্যমত আৰু ইয়াৰ পিছতে অসমবাসী আনন্দিত হৈ পৰিছে এই খবৰ লাভ কৰাৰ পিছতে যেহেতু বিশেষ মৰ্যাদা পাবলৈ গৈ আছে অসমীয়া ভাষাই গতিকে অসমীয়া ভাষাক শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি লাভ কৰিব অসমীয়া ভাষাই অসমবাসীলৈ আনন্দিত হৈ পৰিছে অসমলৈ এয়া গৌৰৱৰ কথা বুলি ক'ব লাগিব অসমীয়াৰ বাবে গৌৰৱৰ কথা ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা অসমবাসীলৈ শীঘ্ৰে দিয়া হ'ব এই ভাল খবৰ দিব আৰু অসমীয়া ভাষাক বিশেষ মৰ্যাদা প্ৰদানৰ প্ৰয়াস কৰিছে অসম চৰকাৰে গতিকে অসম চৰকাৰৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে সমগ্ৰ অসমবাসীয়ে অসম চৰকাৰৰ এই বিশেষ পদক্ষেপক শলাগ লৈছে যেহেতু অসমীয়া ভাষাক বিশেষ মৰ্যাদা প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই কথা জনাইছে যে অসমীয়া ভাষাক বিশেষ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰয়াস কৰিছে চৰকাৰে গতিকে চৰকাৰৰ এই পদক্ষেপক লৈ সকলোৱে শলাগ জনাইছে সকলো আনন্দিত হৈ পৰিছে যেহেতু অসমীয়া ভাষাটোৱে বিশেষ মৰ্যাদা পাবলৈ গৈ আছে অসমীয়া ভাষাই যেহেতু মৰ্যাদা পাবলৈ গৈ আছে গতিকে সকলো সমগ্ৰ অসমবাসী আচলতে আনন্দিত হৈ পৰিছে এই খবৰ লাভ কৰাৰ পিছতে শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি পাব অসমীয়া ভাষাই অসমবাসীৰ বাবে এয়া গৌৰৱৰ ক্ষণ আচলতে আনন্দিত হৈ পৰিছে সমগ্ৰ অসমবাসী মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য শুনাৰ পিছত সকলো আনন্দিত হৈ পৰিছে গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আপুনিও শুনক মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা সন্দৰ্ভত কি মন্তব্য কৰিছে কি বিশেষ মৰ্যাদা দিয়াৰ কথা চিন্তা কৰিছে অসমীয়া ভাষাক মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা ক্লাছিকেল লেংগুৱেজ মানে কি ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে সেই ভাষাক ক্লাছিকেল লেংগুৱেজ বুলি স্বীকৃতি দিয়ে যাৰ মৌলিকতা আছে আৰু যি ভাষা তেনেকুৱা ভাষাকে ক্লাছিকেল ভাষাৰ মৰ্যাদা প্ৰদান কৰা হয় তামিল আৰু কেইবাটাও ভাষাক 5টা ভাষাত ভাৰত চৰকাৰে এতিয়ালৈকে ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে অসমে যাতে ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি পাব পাৰে অসমীয়া ভাষাই তাৰ কাৰণেও মই নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছোঁ আৰু মই ভাবোঁ যে এই দিশত আমি কোনোবা দিন নহয় কোনোবা দিনত সফল হ'ব পাৰিম অসমীয়াক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা ক্লাছিকেল লেংগুৱেজ মানে কি ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে সেই ভাষাক ক্লাছিকেল লেংগুৱেজ বুলি স্বীকৃতি দিয়ে যাৰ মৌলিকতা আছে আৰু যি ভাষা তেনেকুৱা ভাষাকে ক্লাছিকেল ভাষাৰ মৰ্যাদা প্ৰদান কৰা হয় তামিল আৰু কেইবাটাও ভাষাক 5টা ভাষাত ভাৰত চৰকাৰে এতিয়ালৈকে ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে অসমে যাতে ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি পাব পাৰে অসমীয়া ভাষাই তাৰ কাৰণেও মই নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছোঁ আৰু মই ভাবোঁ যে এই দিশত আমি কোনোবা দিন নহয় কোনোবা দিনত সফল হ'ব পাৰিম অসমীয়াক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা ক্লাছিকেল লেংগুৱেজ মানে কি ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে সেই ভাষাক ক্লাছিকেল লেংগুৱেজ বুলি স্বীকৃতি দিয়ে যাৰ মৌলিকতা আছে আৰু যি ভাষা তেনেকুৱা ভাষাকে ক্লাছিকেল ভাষাৰ মৰ্যাদা প্ৰদান কৰা হয় তামিল আৰু
কেইবাটাও ভাষাক 5টা ভাষাত ভাৰত চৰকাৰে এতিয়ালৈকে ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে অসমে যাতে ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি পাব পাৰে অসমীয়া ভাষাই তাৰ কাৰণেও মই নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছোঁ আৰু মই ভাবো যে এই দিশত আমি কোনোবা দিন নহয় কোনোবা দিনত সফল হ'ব পাৰিম অসমীয়াক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা ক্লাছিকেল লেংগুৱেজ মানে কি ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে সেই ভাষাক ক্লাছিকেল লেংগুৱেজ বুলি স্বীকৃতি দিয়ে যাৰ মৌলিকতা আছে আৰু যি ভাষা তেনেকুৱা ভাষাকে ক্লাছিকেল ভাষাৰ মৰ্যাদা প্ৰদান কৰা হয় তামিল আৰু কেইবাটাও ভাষাক 5টা ভাষাত ভাৰত চৰকাৰে এতিয়ালৈকে ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে অসমে যাতে ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি পাব পাৰে অসমীয়া ভাষাই তাৰ কাৰণেও মই নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছোঁ আৰু মই ভাবো যে এই দিশত আমি কোনোবা দিন নহয় কোনোবা দিনত সফল হ'ব পাৰিম